বন্ধুসকল নমস্কাৰ। অসমৰ মুছলমান লোকসকলে খিলঞ্জীয়া হয় না নহয়, অসমীয়া হয় না নহয়, নে মিয়া মুছলমান হয়? মই ভাবোঁ তেওঁলোকে অসমীয়া খিলঞ্জীয়া। তেওঁ যিয়ে ধৰ্ম পালন নকৰে কিয়, কিন্তু তেওঁলোকে অসমীয়া। আজি আকৌ আমি এই চৰ্চা কৰিবলগীয়া হৈছোঁ কিয়? কাৰণ যোৱাকালি শিৱসাগৰত এটা ঘটনা ঘটিছিল। ঘটনা আছিল যে এগৰাকী ৰাঠী উপাধিধাৰী ব্যৱসায়ীজনে নছিৰুদ্দিন বৰা নামৰ এজন ই ৰিক্সা চালকক কিবা তৰ্কাতৰ্কি লাগাত হাত তুলি দিছে। ব্যৱসায়ীজনে কৈছে যে তেওঁ অসভ্য ভাষাৰে গালিগালাজ কৰিছে। তেওঁ সহ্য কৰিব নোৱাৰিলে, মা দেউতাক গালি দিছে। সহ্য নকৰাত তেওঁ হাত তুলি দিছে। হাত তুলি দিয়াটো কোনেও ছাপোৰ্ট কৰিব নোৱাৰে। এই ঘটনা খুব বেয়া হৈছে। কিন্তু যদি এই মানুহজন ৰিক্সা চালকজনে গালিগালাজ কৰিছে, নিশ্চয় তেওঁ বেয়া কাম কৰিছে। কিন্তু ইয়াক লৈ আকৌ তাত খিলঞ্জীয়া বা অসমীয়া অনা অসমীয়া এইবোৰ কথা কিছুমানে ওলাবলৈ চেষ্টা কৰিছে। এই সামান্য এটা ঘটনা বেলেগ দিশলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। মই ধন্যবাদ দিছোঁ পুলিচ প্ৰশাসন, DC মহোদয়, SP ডাঙৰীয়া। তেওঁলোকে টাইমলি ইণ্টাৰভেনশ্যন কৰিছে। কৰাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পাৰিছে। কিন্তু তাত এটা কথা তাৰপিছত মই দেখিছোঁ ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে। তাত হিন্দী ভাষী নহয়, তাত অসমীয়া বা খিলঞ্জীয়া যি অকল হিন্দু ব্যক্তি আছে, তেওঁলোকেও ফেচবুক পষ্টত কৈছে যে মুছলমানসকলে অসমীয়া কেনেকৈ হ'ল বা খিলঞ্জীয়া কেনেকৈ হ'ল। এই কথা অসমতে নহয়, ভাৰতবৰ্ষতে বাৰে বাৰে উঠি আছে। অন্যান্য ৰাজ্যত আমি দেখিছোঁ এইবিলাক কথা উঠি থাকে। কিয় বাৰু এই কথা বাৰে বাৰে আলোচনাত আহি থাকে, চৰ্চাত আহি থাকে? তাৰ উত্তৰ যদি কোনোবাই দিব পাৰে, মুছলমান কমিউনিটি দিব পাৰে, তেওঁলোকে দিব লাগে। কিন্তু এটা কথা নিশ্চয় ইয়াত আছে, মুছলমানসকলে নিজৰ পৰিচয় দিওঁতে কি বুলি পৰিচয় দিয়ে? তেওঁলোকে নিজৰ সুবিধা মতে অসমীয়া আৰু খিলঞ্জীয়াৰ পৰিচয় দিয়ে নেকি? এগৰাকী সাহিত্যিকৰ কথা মোৰ মনত পৰিছে। তেওঁ নাম লোৱা প্ৰয়োজন নাই, মই তেখেতে কোৱা কথাষাৰ ক'লে আপোনালোকে বুজি পাব যে মই কাৰ ফালে ইংগিত কৰি আছোঁ। তেওঁ কৈছে, নহওঁ অসমীয়া, নহওঁ বাঙালী, মোৰ পৰিচয় স্থানজয়ী, কালজয়ী, বিশ্বৰ মুছলিম। তেওঁ নিজৰ পৰিচয় দিওঁতে অসমীয়া হয়, ভাৰতীয় হয় পৰিচয় কিন্তু দিয়া নাই। তেওঁ সাহিত্য সভাৰ লগতো জড়িত আছিল, সাহিত্য চৰ্চাও কৰিছে, সাহিত্য ৰচনাও কৰিছে। চবেই তেখেতৰ সাহিত্যক লৈ তেখেতক আদৰ কৰে, সন্মান কৰে, কৰিব লাগে। কিন্তু তেওঁ নিজৰ যেতিয়া পৰিচয় দিছে, পৰিচয় দিওঁতে নিজকে মুছলমান বুলি পৰিচয় দিছে, কালজয়ী, স্থানজয়ী, বিশ্বৰ মুছলিম। গতিকে এই কথা যেতিয়া ইমান ডাঙৰ এগৰাকী সাহিত্যিকে নিজৰ পৰিচয় মুছলমান বুলি দিয়ে আৰু বিশ্বৰ মুছলমান বুলি দিয়ে, ভাৰতীয় মুছলমান বা অসমৰ অসমীয়া মুছলমান বা খিলঞ্জীয়া মুছলমান বুলি নিদিয়ে, তেনেহ'লে নিশ্চয় এইবিলাক চৰ্চা আহিবই, এইবিলাক চৰ্চা উঠিব যে অসমৰ মুছলমান খিলঞ্জীয়া হয় নে নহয়, ভাৰতৰ মুছলমান ভাৰতীয় হয় নে নহয়।
ইয়াৰ লগত আৰু কিছুমান কথা মই ক'ব খুজিছোঁ। ভাৰতবৰ্ষত স্বাধীনতা কালত, স্বাধীনতাৰ পিছত বহু মুছলমান ব্যক্তিয়ে নিজৰ অৱদান দিছে, যোগদান দিছে। আমাৰ ৰাষ্ট্ৰপতি আব্দুল কালামৰ কথা নক'লে হয়, চবে জানে। অসমতো মুজাম্মিল হক আমাৰ শ্বহীদ আছে। তেওঁক ধৰি বহুত মানুহ আছে যিবিলাক নিজৰ কণ্ট্ৰিবিউশ্যন অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ ক্ষেত্ৰত দিছে। ভাৰতবৰ্ষতো আব্দুল হামিদ আছে, এতিয়াও বহুত মানুহ নিজৰ অৱদান, যোগদান দি আছে। কিন্তু এই কথা তথাপিও বাৰে বাৰে উঠিছে কিয়? ইয়াক লৈ মই মিয়া মুছলমান সম্প্ৰদায় আৰু মাৰৱাৰী সম্প্ৰদায় মাজত এটা কম্পেৰিজন কৰিব বিচাৰোঁ। আৰু এই কম্পেৰিজন মই অসমৰ ক্ষেত্ৰত প্ৰথমে কৰিব বিচাৰোঁ। মই সদায় মাৰৱাৰী সম্প্ৰদায়ৰ লোকক কথা এটা কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ পৰিয়ালক লৈ আপোনালোকে ডেফিনেটলি এটা কৰ্তৃত্ব বিচাৰে যে তেওঁলোকে ৰাজস্থানৰ পৰা অসমলৈ আহিছে, অসমত কণ্ট্ৰিবিউশ্যন দিছে। ৰূপ কোঁৱৰক আদি কৰি ৰাম নিৰঞ্জন গোয়েংকা লৈ বহুত মানুহ অসমত কণ্ট্ৰিবিউশ্যন কৰিছে। তেওঁলোকে কৰা কণ্ট্ৰিবিউশ্যনক মাৰৱাৰী সমাজ নিজৰ বুলি কয়। ডেফিনেটলি মাৰৱাৰী সমাজৰ লগত জড়িত ব্যক্তিসকলে যি কণ্ট্ৰিবিউশ্যন দিছে তাক মাৰৱাৰী সমাজে এটা ক্ৰেডিট ল'ব, নোলোৱাকৈ নাথাকে। কিন্তু তেওঁলোকে কৰা কামখিনিক আমি কিমান আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ, তেওঁলোকে কৰা কামখিনিৰ ক্ৰেডিট আমি যেতিয়া ল'ব যাওঁ, তেওঁলোকে যিমান আন্তৰিকতাৰে অসম আৰু অসমৰ হকে মাত মাতিছে বা কাম কৰিছে, এই আন্তৰিকতা মাৰৱাৰী সমাজৰ অন্যান্য ব্যক্তি ফিল কৰে না, অনুভৱ কৰে না? এইটো এটা প্ৰশ্ন আছে। এই প্ৰশ্ন মই সদায় কওঁ যে আমি অসমত থাকোঁ, অসমৰ হকে আমি মাত মাতিব লাগে। ইয়াত হোমেন বৰগোহাঞি ডাঙৰীয়াৰ এটা কথা মোৰ মনত পৰিছে। তেখেতৰ লগত আমি কিবা এটা আলোচনাত মিলিত হৈছোঁ। যেতিয়া তেওঁ কৈছে, মাৰৱাৰী সমাজৰ ডেলিগেশ্যন আছিলে, তেওঁ কৈছিলে যে আপুনি ভাল মাৰৱাৰী হৈও ভাল অসমীয়া হ'ব পাৰে। অন্তৰত আপুনি অসম, অসমীয়াৰ বাবে কি ফিল কৰে, সুখে দুখে অসমীয়াৰ লগত আপুনি আছেনে নাই, সুখে দুখে অসম আৰু অসমীয়াৰ হৈ আপুনি মাত মাতিছেনে নাই? অকল ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ চান্দা দি আপুনি ভাল অসমীয়া হ'ব পাৰে। এই কথাখিনি কিন্তু মই মুছলমান সম্প্ৰদায়ৰ লোকৰ আজি ক'ব খুজিছোঁ যে তেওঁলোকে অসমত আছে বা ভাৰতবৰ্ষত আছে। ভাৰতবৰ্ষত এতিয়া খিলঞ্জীয়াৰ কথাও যদি আমি কওঁ, কাশ্মীৰী পণ্ডিত, কাশ্মীৰত কাশ্মীৰী পণ্ডিত, কাশ্মীৰৰ খিলঞ্জী আছে। যেনেকৈ অসমত হিন্দু খিলঞ্জী আছে, মুছলমান লোকসকলে ধৰ্ম পৰিৱৰ্তন কৰিছে, নিজকে খিলঞ্জীয়া বুলি কয়। অসমৰ উদাৰ হিন্দু সমাজে, অসমীয়া সমাজে তেওঁলোকক একচেপ্ট কৰিছে। কিন্তু কাশ্মীৰৰ কাশ্মীৰী পণ্ডিতসকলে আজি যেনেকৈ অসমত খিলঞ্জী আছে, তেওঁলোকে কাশ্মীৰৰ খিলঞ্জী আছিলে। এই কাশ্মীৰী পণ্ডিতসকলক তাৰ পৰা খেদা যে অভিযান আৰম্ভ হ'ল, তাত কিন্তু কাশ্মীৰী মুছলমানে ইনভলভ আছিলে, চামিল আছিলে। তেওঁলোকে কোনো ধৰণে বাধা দিয়া নাছিল। উগ্ৰবাদী যিসকল আছিল, টেৰৰিষ্ট যিসকল আছিল, তেওঁলোকক বাধা দিয়া নাছিল, বৰঞ্চ সহায় কৰিছিল। আজি বাংলাদেশত যি হৈছে, হিন্দু তাত প্ৰতাৰিত হৈ আছে, পাৰ্চিকিউটেড হৈ আছে। কিন্তু ইয়াক লৈ কোনো ধৰণৰ মাত ভাৰতবৰ্ষৰ মুছলমান সমাজে নামাতে। মুছলমান টেৰৰিষ্টে যদি ক'ৰবাত ধৰা পৰে, তেওঁলোকে কুঠাঘাতমূলক যদি কাম কৰে, মুছলমান সমাজে আগবাঢ়ি আহি তেওঁলোকক গৰিহণা দিব লাগে। কিন্তু এই কাম মুছলমান সমাজে নকৰে। গতিকে যেতিয়া এইবিলাক কথা আমি চাওঁ, সৰুৰে পৰা মই ফেঞ্চি বজাৰত ডাঙৰ দীঘল হৈছোঁ। আশে পাশে বা হাতীগাঁৱতো মই দেখিছোঁ, যেতিয়া পাকিস্তান জয় হয় ক্ৰিকেট মেচত,
তেতিয়া তাত কোনে পতাকাবিলাক ফুটায়, ভাৰত হাৰিলে কোনে পতাকাবিলাক ফুটায়? মই নকওঁ চব মানুহ পাকিস্তানক ছাপোৰ্ট কৰে, কিন্তু যিবিলাক মানুহ ভাৰতীয়, অন্তৰৰ পৰা ভাৰতীয়, অন্তৰৰ পৰা অসমীয়া, ভাৰতৰ অংগৰাজ্য অসমত বসবাস কৰে, তেওঁলোকে এইবিলাক কামত বিৰোধিতা কৰিব লাগে। কিন্তু মুছলমান সমাজে এইবিলাক কামৰ বিৰোধিতা কৰা মই দেখা নাই। সেইকাৰণে বাৰে বাৰে তেওঁলোকৰ যি লয়েলিটি, এই লয়েলিটিৰ ওপৰত এটা প্ৰশ্ন চিহ্ন, এটা কুৱেশ্যন মাৰ্ক ডেফিনেটলি আমি দেখিবলৈ পাওঁ। সদায় কিছুমানে কৈ থাকে। তাৰ আৰু এটা খুব বেয়া প্ৰভাৱ আমি চাওঁ যে তেওঁলোকে যেতিয়া মাত নামাতে তাৰে সুযোগ লৈ যিবিলাক ধৰক এটা ৰাইটিষ্ট আছে, তেওঁলোকে তাৰ সুযোগ লৈ হিন্দু সমাজৰ মাজত এটা বাৰ্তা প্ৰেৰণ কৰে যে চাওক, মুছলমানে ভাৰতক ভাল নাপায়, মুছলমানে অসমক ভাল নাপায়, বা মুছলমানে হিন্দুক ভাল নাপায়, হিন্দু প্ৰতিবেশীক ভাল নাপায়। এইবিলাক কামত কোনে বাধা দিব? আপোনালোকৰ ধৰ্ম কি আছে কোনেও সুধিব নাযায়। ভাৰতবৰ্ষত সকলো ধৰ্ম, সকলো জাতিৰ লোক আছে, থাকে, শান্তিৰে বসবাস কৰি আছে। কিন্তু যেতিয়া ভাৰতৰ কথা আহিব, যেতিয়া অসমৰ কথা থাকে, ডেফিনেটলি আমি অসমৰ হকে মাত মাতিব লাগিব। আমি নিজৰ পৰিচয় অসমীয়া আৰু ভাৰতীয় হিচাপে দিব লাগিব, ইয়াত মাৰৱাৰী হওক, মুছলমানে হওক। কিন্তু আমি এইটো নকৰি যদি আমি অকল সুবিধা মতে যদি আমি খিলঞ্জীয়া হ'ব খোজোঁ আৰু বেলেগ দিনা আমি মুছলমান হৈ থাকোঁ, বা বেলেগ দিনা আমি মাৰৱাৰী হৈ থাকোঁ, বা অন্যান্য আমাৰ যি পৰিচয় আছে এইবিলাক হৈ থাকোঁ, তেনেহ'লে নিশ্চয় আমাৰ যি লয়েলিটি, জাতি আৰু দেশৰ প্ৰতি আমাৰ যি এটা বফাদাৰী থাকিব লাগে, তাৰ ওপৰত ডেফিনেটলি কুৱেশ্যন মাৰ্ক থাকিব। গতিকে এই কথাখিনি মুছলমান সমাজৰ যিবিলাক বুদ্ধিজীৱী আছে, আকৌ মই তেওঁলোকে কিন্তু অনুৰোধ কৰিছোঁ যে তেওঁলোকে বাংলাদেশত যি ঘটি আছে, তেওঁলোকে বাংলাদেশৰ কিন্তু খিলঞ্জীয়া, বাংলাদেশী হিন্দু যিবিলাক তাত থাকি গ'ল, তেওঁলোকে বাংলাদেশৰ খিলঞ্জীয়া, ভাষা একে, তেওঁলোকে বঙালী ভাষা কয়, মুছলমানসকলে তাত বাঙালী ভাষা কয়, ভাষা ভিত্তিত বাংলাদেশৰ গঠন হৈছে। তথাপিও তাত এতিয়া যিবিলাক চৰমপন্থী আছে মোক, বা যিবিলাক ৰিলিজিয়াছলি ফেনেটিক আছে, তেওঁলোকে হিন্দু বেংগলীৰ ওপৰত অত্যাচাৰ কৰিছে। এই অত্যাচাৰৰ এগেইনষ্টত ভাৰতবৰ্ষৰ আৰু অসমৰ মুছলমান সমাজে মাত মাতিব লাগে। অকল পেলেষ্টাইন বা ইজৰাইলৰ এগেইনষ্টত, পেলেষ্টাইনৰ হকে বা গাজাৰ হকে আমি মাত মাতিলে নহ'ব। য'ত মানৱীয়তা ভুলুণ্ঠিত হয় তাত আপুনি মাত মাতিলে আপোনাৰ এটা ভাল ভাৱমূৰ্তি ৰাইজৰ মাজত যাব। গতিকে এইবিলাক ক্ষেত্ৰত মাত মাতা প্ৰয়োজন আছে। মাৰৱাৰী সমাজকো মোকো আপোনালোকে ইয়াত আছে, হোমেন বৰগোহাঁই ডাঙৰীয়া কোৱাৰ দৰে ভাল মাৰৱাৰী হৈও আপুনি ভাল অসমীয়া হ'ব পাৰে। ভাষা শিকিব লাগে অসমীয়া, আপোনাৰ ভাষাৰো সন্মান হ'ব লাগে। ঘৰত আপুনি কথা পাতক, অসমীয়া ভাষা শিকক, শিকিবলৈ চেষ্টা কৰক, ক'বলৈ চেষ্টা কৰক। য'ত ভুল ভ্ৰান্তি হয় আমাৰ অসমীয়া বন্ধু যিসকল আছে তেওঁলোকক অনুৰোধ কৰোঁ যাতে তেওঁলোকে শুধৰাই দিয়ে। লগতে আন্তৰিকতাৰে অসমক গ্ৰহণ কৰক, অকল ব্যৱসায় বাণিজ্যৰ বাবে নহয়। অসমৰ হকে মাত মাতক, অসমীয়া আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অসমৰ হকে মাত মাতক, অসমীয়াৰ লগত থাকক। তেতিয়াহে আমি ইয়াৰে খিলঞ্জীয়াক আমি ক'ব পাৰিম যে আমিও অসমীয়া, আমিও আপোনাৰ লগত। নহ'লে আমি মুখেৰে কথা কৈ থাকিম, কিন্তু আন্তৰিকতাৰে অন্তৰৰ পৰা আমি এই বিশ্বৰ মুছলিম হৈ থাকিম, অসমীয়া হ'ব নোৱাৰিম। তেনেকৈ মাৰৱাৰী বা অন্যান্য যি হিন্দীভাষী সমাজ আছে
তেওঁলোকে ইয়াত বহিৰাগত হৈ থাকে যিবিলাক মাৰৱাৰী মানুহ কাম কৰি আছে কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকক যিদৰে আঁকোৱালি লৈছে অসমীয়া সমাজ এই অসমীয়া উদাৰ অসমীয়া সমাজ মহান অসমীয়া সমাজে সন্মান দিয়াত কিন্তু কোনো ধৰণৰ কৃপণতা কৰা নাই দিছে আমি কিন্তু এতিয়া অসমী আইক কিমান সেৱা আগবঢ়াব পাৰোঁ অসমী আইক আমি আমাৰ সন্মান যাচিব পাৰোঁ না নাই আমি আমাৰ আন্তৰিকতা যাচিব পাৰোঁ না নাই এইটো হ'ল এটা ডাঙৰ প্ৰশ্ন ওটাই লৈ মোৰ শুভেচ্ছা মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই অসম বন্দে মাতৰম জয় হিন্দ